হয়তো ভাৰতৰ ইতিহাসতে এক নজিৰবিহীন ঘটনা বুলি ক'ব লাগিব। বাণিজ্যিক চিলিণ্ডাৰৰ দাম একেৰাহে এবাৰতে 993 টকাকৈ বৃদ্ধি আৰু 5 কেজি ওজনৰ যিটো ঘৰুৱা চিলিণ্ডাৰ সেইটোত মূল্য এবাৰতে 261 টকাকৈ বৃদ্ধি কৰিছে। আৰু নিৰ্বাচনৰ যি এক্সিট পোল ওলোৱা সময়লৈকে ঠিক আছিল। যিদিনাখনলৈকে পশ্চিমবংগত নিৰ্বাচন আছিল, ভোটগ্ৰহণৰ দিন দ্বিতীয় পৰ্যায়ত আছিল, তেতিয়ালৈকে সকলো ঠিক আছিল। কিন্তু হঠাৎ তাৰ পাছদিনাখনেই এক্সিট পোল ওলোৱাৰ এদিন পিছতেই দাম বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰ একেবাৰতে 993 টকাকৈ। আৰু এই ক্ষেত্ৰত কিহৰ বাবে এতিয়া যি হৰমুজ প্ৰণালী, সেই হৰমুজ প্ৰণালীটো ভাৰতৰ বাবে মুকলি কৰি দিয়া বুলি আমি বাতৰি ইতিমধ্যে লাভ কৰিছোঁ। তেনে ক্ষেত্ৰত ভাৰতত ইন্ধনৰ নাটনি হোৱা নাই। কিন্তু কিহৰ বাবে সেই নিৰ্বাচনৰ পিছতে এনেদৰে জনতাৰ ওপৰত পুনৰ এবাৰ মাধমাৰ সোধোৱা হ'ল? বা একেবাৰতে আগতে আমি শুনিছিলোঁ 150 টকা কেতিয়াবা বৃদ্ধি পায়, 50 টকা বৃদ্ধি পায়, 30 টকা বৃদ্ধি পায়। আৰু এতিয়া পৰৱৰ্তী পৰ্যায়ত পুনৰ টাৰ্গেট লৈছে নেকি পেট্ৰল ডিজেলৰ ক্ষেত্ৰতো। যেতিয়া ক্ৰুড অইলৰ দাম কম আছিল আন্তঃৰাষ্ট্ৰীয় বজাৰত, তেতিয়াও কিন্তু জনতাক কোনো ধৰণৰ ৰাজসাহায্য দিয়া নাছিল এইখন বিজেপি চৰকাৰ বা মোদী চৰকাৰে। সমগ্ৰ বিষয়ে আমি আলোচনা কৰিম। নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আছে আৰু তেওঁৰ দৃষ্টিভংগীৰে কিদৰে এই বিষয়টো চাইছে আমি তেওঁৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। সমগ্ৰ বিষয়ে আপুনি যিহেতু অৱগতই, এই সন্দৰ্ভত আপোনাৰ দৃষ্টিভংগী কি হ'ব পাৰে? এইটো আচলতে এইবাৰেই নহয়, আমি ইয়াৰ আগতেও দেখা পাইছোঁ যে নিৰ্বাচনৰ সময়ত তেওঁলোকে তাৰ আগলৈকে খাৰুৱা তেলৰ, পেট্ৰল ডিজেলৰ দামটো কোনো ৰকম তেওঁলোকে নিয়ন্ত্ৰণত ৰাখে। আৰু নিৰ্বাচন ঠিক হৈ যোৱাৰ লগে লগে সেইবোৰৰ দাম বাঢ়ে। এতিয়া একেই কথা আমি দেখা পাইছোঁ এই ৰন্ধন গেছৰ যিটো মূল্য বৃদ্ধি, বাণিজ্যিক ৰন্ধন গেছ আৰু সৰু যিটো ৰন্ধন গেছৰ মূল্য বৃদ্ধি। প্ৰশ্নটো হৈছে কি, এইটোক লৈ মই কেনেকৈ কথাটো ভাবোঁ যে এইবোৰ কথা ইমান স্পষ্ট হৈ পৰিছে, এইবোৰ কথা যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কি কৰি আছে, কেনেকুৱাকৈ শাসন চলাইছে, এই কথাটো আমি অতি স্পষ্টভাৱে দেখা পাইছোঁ যে তেওঁলোকৰ যিটো ডিজাইন, তেওঁলোকে কি কয় আৰু কি কৰে। ডলাৰ যেতিয়া 50 টকাৰ মূল্য, ডলাৰৰ বিপৰীতে যেতিয়া 50 টকা আছিল $1 মূল্য, তেতিয়া নৰেন্দ্ৰ মোদীয়ে কি কৈছিলে? আৰু এতিয়া $1 প্ৰায় 100 টকা হ'বলৈ গৈ আছে। তেতিয়া তেওঁলোকে একো নকয়। টকাৰ মূল্য কেনেকৈ অৰ্ধনমিত হৈছে। তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীয়ে গ্ৰছ GDP আমাৰ বঢ়া বুলি কয়। আৰু অৰুণ কুমাৰ, ময়ো তেখেতৰ এটা ইণ্টাৰভিউ লৈছিলোঁ, সাক্ষাৎকাৰ এটা লৈছিলোঁ। তেওঁ স্পষ্টকৈ কৈছে যে আমাৰ যিটো ঘৰুৱা সৰ্বমুঠ যিটো আয় GDP, সেইটো আমাৰ বঢ়াটো নাইয়ে, কিমান 29% নে কিমান তেওঁ কমা বুলি কৈছে। তেওঁ হিচাপ কৰি দেখুৱাইছে। আৰু এইবোৰ যে হৈছে তাৰ আমি প্ৰমাণ ক'ত পাইছোঁ? আমি প্ৰমাণ পাইছোঁ ক'ত? যে বয় বস্তুৰ যিটো মূল্য বৃদ্ধি, এতিয়া ৰন্ধন গেছৰ দেশে ৰন্ধন গেছৰ একেলগে মূল্য বৃদ্ধি ইমান পৰিমাণৰ মূল্য বৃদ্ধি কৰাৰ কাৰণে, ইমান বেছিকৈ বঢ়োৱাৰ কাৰণে আমাৰ সকলোৰে চকুত পৰিছে কথাটো। তো অন্য বস্তুৰো কিন্তু সমানে মূল্য বৃদ্ধি হৈ আছে। আৰু এইবোৰ দেখিছোঁ আমি যে তেওঁলোকে নিৰ্বাচনৰ সময়ত নিৰ্বাচনলৈকে ৰৈ থাকে। নিৰ্বাচনত তেওঁলোকে সাংঘাতিক ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে। আৰু নিৰ্বাচনটো হৈ যোৱাৰ ঠিক পিছতে এই ধৰণৰ অভিজ্ঞতা আমাৰ হৈ আছে। এতিয়া প্ৰশ্নটো হৈছে কি যে এইবিলাকৰ পৰা
আমি সাধাৰণ মানুহে কি শিক্ষা ল'ম? সাধাৰণ মানুহে আমাৰ দেশৰ জনগণে কি শিক্ষা ল'ব? আৰু তেওঁলোকৰ গোটেই কাৰবাৰটো হৈছে আমি দেখিছোঁ যে তেওঁলোকে যেতিয়া চৰকাৰ গঠন কৰে, চৰকাৰ গঠন কৰাৰ পিছদিনাৰ পৰা তেওঁলোকৰ কামটো হৈ পৰে যে কেনেকুৱাকৈ তেওঁলোকে আকৌ পিছৰ যিটো নিৰ্বাচন আহিব, নিৰ্বাচনত তেওঁলোকে কেনেকৈ জয়ী হ'ব। এতিয়া এই ধৰণৰ কথা যদি হয়, এখন দেশৰ দুটা কথা খুব গুৰুত্বপূৰ্ণ। এটা হৈছে যে দেশখনত থকা সকলো জনসাধাৰণৰ সকলো অংশৰ মানুহৰ মাজত এটা সদ্ভাৱ সম্প্ৰীতি বুজা পৰা এক। আৰু ২ নম্বৰ কথা যে ইয়াত চৰকাৰে যিবোৰ অৰ্থনৈতিক আঁচনি ল'ব, সেই আঁচনিবিলাকৰ দ্বাৰা কম বেছি পৰিমাণে সকলো মানুহ উপকৃত হ'ব লাগিব। এতিয়া আমি কি দেখা পাই আছোঁ? ইয়াৰ এই দুইটা কথাৰে ঠিক বিপৰীত কথাটো দেখা পাই আছোঁ আমি, হয়নে? বিপৰীত কথাটো কেনেকুৱাকৈ যে তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন জনসাধাৰণৰ বিভিন্ন অংশৰ মাজত মিলা প্ৰীতিটো নিবিচাৰে, সেইকাৰণে তেওঁলোকে হিন্দু মুছলমান কৈ থাকে। আৰু যোৱা সময়ছোৱাত আমাৰ সম্পদৰ যিটো অৰ্থনৈতিক ক্ষমতাৰ যিটো প্ৰশ্ন, সেইটো আমি কি দেখা পাইছোঁ যে অৰ্থনৈতিক ক্ষমতা দিনক দিনে বৃদ্ধি হৈ আছে। অতি মুষ্টিমেয় একাংশ মানুহৰ 10%তকৈও কম, 1% বুলি 2% নেকি মানুহৰ মাজত তোমাৰ 70%, 70% সম্পদ, আৰু বাকীখিনিৰ মাজত সেইখিনি সম্পদ এই 30%। গতিকে এই যিটো অৰ্থনৈতিক যিটো বৈষম্য, এতিয়া এই প্ৰশ্নবিলাক তুমি মোক সুধিছা, মই কৈছোঁ, এইবোৰ কথা কাগজে পত্ৰই ওলাই আছে, কিন্তু তৎসত্ত্বেও এক্সিট পোলত তেওঁলোকক বেছি দেখুওৱা হৈছে। অৱশ্যে তাৰ কিমানখিনি সঁচা হয় কিমানখিনি মিছা হয় আমি সোমবাৰে গম পাম। কিন্তু এই যিটো এক ধৰণৰ মই কি বুলি ক'ম, এক ধৰণৰ যিটো মিথ, এটা মায়াজাল এটা হৈছে যে যিটোৰ দ্বাৰা আমি সকলোৱে এই চৰকাৰৰ দ্বাৰা আমি পৰিশ্ৰান্ত হৈছোঁ। এই চৰকাৰে লোৱা সিদ্ধান্তৰ কুফল আমি সকলোৱে ভুগি আছোঁ। তৎসত্ত্বেও কিয় এওঁলোকৰ প্ৰতি এটা একাংশ লোক এওঁলোকৰ প্ৰতি কিয় এতিয়াও মোহগ্ৰস্ত হৈ আছে, সেই কথাটোৱে মই বুজি পোৱা নাই। সেই প্ৰসংগতে মই আহিছোঁ। কংগ্ৰেছৰ দিনতো যেতিয়া মূল্যবৃদ্ধি হৈছিল, তেতিয়া বিজেপিয়ে ব্যাপক হাৰত প্ৰতিবাদ কৰিছিল। বিজেপিয়ে বাৰু ৰাজনৈতিক দল হিচাপে কৰিছিল, বিৰোধীত আছিল, সেইটো বেলেগ কথা। কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই হওক, AJYCPয়ে হওক, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হওক, মূল্যবৃদ্ধিৰ বিৰুদ্ধে কিন্তু ব্যাপক গণ আন্দোলন তেওঁলোকে গঢ়ি তুলিছিল। কিন্তু বৰ্তমান সময়ত ইমানখিনি হৈ যোৱাৰ পাছতো কিন্তু কেৱল এটা মন্তব্য প্ৰকাশৰ বাহিৰে কোনো তেনেকুৱা ধৰণৰ ৰাজপথৰ প্ৰতিবাদ বা অৱস্থান ধৰ্মঘট আমি দেখা পোৱা নাই। আৰু ইমানখিনি মূল্যবৃদ্ধি হোৱাৰ পাছতো ৰাইজ সঁচাকৈ জুৰুলা হোৱা নাইনে? বা কিহৰ বাবে বাৰে প্ৰতি ইমানখিনি জুৰুলা হৈও এই বিজেপি চৰকাৰকে শাসনলৈ আনি আছে সমগ্ৰ বিষয়টো? আৰু এই ক্ষেত্ৰত আৰু এটা কথা মই কওঁ, ধৰ্মৰ আফিং খুওৱাত বা হিন্দু খতৰে মে হে মুছলমানে গ্ৰাস কৰি ল'ব গোটেই ভাৰত, সেই যিটো নীতি বিজেপিয়ে লৈছে, একদম বেয়া এক নীতি, সেই নীতিত সফল হৈছে নেকি ক'ৰবাত? তেওঁলোক কি ক'ব? চোৱা, মই যে আগতে ক'লোঁ যে ইমান তেওঁলোকে ৰাইজে জনসাধাৰণে ইমান যিহেতু ভুগি আছে, তৎসত্ত্বেও কিয় তেওঁলোক ক্ষমতাত বৰ্তি আছে। আৰু তুমি যিটো কথা ক'লা যে এইটোৰ বিৰুদ্ধে আন্দোলন কিয় হোৱা নাই, সেইটো এটা গুৰুত্বপূৰ্ণ কথা। মই সেই কথাটোকে আওপকীয়াকৈ কৈছোঁ যে আজি সদৌ অসম ছাত্ৰ সন্থাৰ কথাটো মই এতিয়া নকওঁ, কাৰণ সদৌ অসম ছাত্ৰ সন্থা এটা সম্পূৰ্ণৰূপে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল এটা ছাত্ৰ সন্থা। তেওঁলোকক এই চৰকাৰৰ অসমত তেওঁলোক কি ক'ম, তেওঁলোক ABVPতকৈও তেওঁলোকেহে জানে এই চৰকাৰখনৰ ওচৰৰ মোৰ তেনেকুৱা লাগে। কিন্তু কংগ্ৰেছৰ দিনতো ব্যাপক প্ৰতিবাদ কৰিছিল। কংগ্ৰেছৰ দিনত তেওঁলোকে সামান্য কিবা এটা কথা হ'লেই তেওঁলোকে আন্দোলন কৰে, তেওঁলোকে হিতেশ্বৰ শইকীয়াক কুকুৰে গাড়ীত নোখোৱাকৈ তেওঁলোকে সমালোচনা কৰে।
সেইটো আমি দেখা পাইছিলোঁ। গতিকে ইয়াত হৈছে কি যে তেওঁলোকৰ মাজত এটা বুজাবুজি আছে, এটা গোপন বুজাবুজি আছে। এইটো কথা কোৱাত মোৰ কোনো আপত্তি নাই। এই ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ মাজত এটা বুজাবুজি আছে, আৰু সেইকাৰণে তেওঁলোকে একো নকয়। এই যে অসমত যোৱা সময়ছোৱাত যিবোৰ ঘটনা ঘটি আছে, যিবোৰ চৰকাৰে যিবোৰ কাৰ্যকলাপ চৰকাৰে লৈ আছে, যি ধৰণৰ কাৰ্যব্যৱস্থা চৰকাৰে লৈছে, যিবোৰ তোমাৰ ভূমি দখলকে আদি কৰি বিভিন্ন ধৰণৰ আদানী আম্বানী, তোমাৰ ৰামদেৱক মাটি দিয়াকে আদি কৰি, এইবোৰ কথাত তুমি কেতিয়াবা দেখিছা নেকি যে সদৌ অসম ছাত্ৰ সন্থাই কিবা মাত মাতিছে? তেওঁলোক নিশ্চুপ হৈ আছে। কিন্তু প্ৰশ্নটো হৈছে কেৱল সদৌ অসম ছাত্ৰ সন্থা এইটো নহয়, অন্য সংগঠনবোৰো আছে। তুমি যিটো কৈছা যে তেওঁলোকেও আচলতে এই প্ৰশ্নবোৰক লৈ জনসাধাৰণক সংগঠিত কৰাত মই ভাবোঁ যে তেওঁলোকো ব্যৰ্থ হৈছে। অন্য সংগঠনবিলাক বা ৰাজনৈতিক দলবিলাকো ব্যৰ্থ হৈছে, আৰু সেইকাৰণে আচলতে বিজেপিয়ে বাৰে বাৰে ক্ষমতালৈ আহিবলৈ সুযোগ পাইছে। আৰু এতিয়া যোৱা নিৰ্বাচনত আমি যিটো দেখা পালোঁ, সেইটো সংগঠনবিলাকৰ, ৰাজনৈতিক দলবিলাকৰ ভূমিকাটো তাৰ কাৰণে বৰ সন্তোষজনক নাছিল। তাত জনসাধাৰণে নিজে ওলাই আহিছিলে বিজেপিৰ বিৰুদ্ধে। কিন্তু তেওঁলোকক সংগঠিত কৰিবৰ কাৰণেতো তোমাৰ ৰাজনৈতিক দল লাগিব। বিৰোধী ঐক্য কৰি মানুহে কিমান চিঞৰ বাখৰ কৰিছিল, কিন্তু নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱালৈকে সামগ্ৰিক অৰ্থত বিৰোধী ঐক্য গঢ়ি উঠা নাছিল। গতিকে এই যিবোৰ চৰকাৰৰ যিবোৰ উৎপাত আৰু চৰকাৰৰ যিবোৰ তোমাৰ দুৰ্নীতি আৰু অপশাসন, সেইবোৰ চলি থাকিব পাৰিছে এইকাৰণে যে অন্য ৰাজনৈতিক দলবিলাকে, বিৰোধী ৰাজনৈতিক দলবিলাকে তেওঁলোকে নিজকে সংগঠিত কৰি জনসাধাৰণক এই অপশাসনৰ বিৰুদ্ধে তেওঁলোকে জনসাধাৰণক একগোট কৰিব পৰা নাই, আৰু জনসাধাৰণক লগত লৈ তেওঁলোকে ৰাজপথত আন্দোলনত নামিব পৰা নাই। তাৰ কাৰণে এইটো হৈ আছে। আৰু এটা কথা, যেতিয়া মানে ক্ৰুড অইলৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত কম আছিল, $57.06 আছিল, তেতিয়া কিন্তু ভাৰতত পেট্ৰলৰ দাম 96, 98 বা কিছুমানত 107 টকা পৰ্যন্তও উঠিছে। আৰু এই ক্ষেত্ৰত কিন্তু যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত, আমি এক তথ্য আছিল মনমোহন সিঙৰ দিনত, প্ৰতি বেৰল ক্ৰুড অইলৰ দাম $108 আছিল। তেতিয়া কিন্তু ভাৰতত 60 টকা প্ৰতি লিটাৰ বা 70 টকালৈ বৃদ্ধি পাইছিল পেট্ৰলৰ দাম, আৰু ডিজেলৰ দাম 46 to 54। কিন্তু এতিয়া জনতাকো ৰাজসাহাৰ্যও নিদিয়ে, আকৌ হঠাৎ দাম বৃদ্ধি। এখন জনতাৰ চৰকাৰ হয় জানো আচলতে? সেইটোৱেতো কথা নহয়। এতিয়া ঘটনাটো হৈছে যে তেওঁলোকে যেতিয়া ক্ৰুড অইলৰ দাম যেতিয়া কমি আছিলে আন্তৰ্জাতিক বজাৰত, তেতিয়াও আমাৰ ইয়াত তুমি কোৱাৰ ধৰণে তেতিয়াও আমাৰ ইয়াত ৰাইজে কিন্তু কনজিউমাৰে তেওঁলোকে বহুত পইচা দিয়ে কিনিব লগা হৈছিল। এতিয়াতো বাৰু অলপ বেলেগ কথা, এতিয়া তোমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত হৈছে। আৰু তাতো এটা কথা আছে, তাত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, সেইটো হৈছে যে আজি বিশ্বত দুখন যুদ্ধ লাগি আছে। এখন হৈছে ইৰাণৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকা, আৰু এখন হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধ। এতিয়া প্ৰশ্নটো হৈছে এই ক্ষেত্ৰত ভাৰতৰ যিটো ভূমিকা, বিশেষকৈ ইৰাণক যে আমেৰিকা আৰু ইজৰাইলে আক্ৰমণ কৰিলে, এই ক্ষেত্ৰত যিটো ভাৰতৰ ভূমিকা, সেই ভূমিকাটো অত্যন্ত লজ্জাজনক। আৰু এতিয়ালৈকে ভাৰতে এই ধৰণৰ ভূমিকা কেতিয়াও লোৱা নাছিল। ইজৰাইলে দিন ৰাত মানুহ মাৰি আছে, গাজাত কি অৱস্থা কৰিছে, পেলেষ্টাইনৰ কি অৱস্থা কৰিছে, আৰু তেনে অৱস্থাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে গৈ কিবা এটা সন্মান ল'বলৈ গৈছে ইজৰাইললৈ, আৰু ফাদাৰলেণ্ড। গতিকে এতিয়া প্ৰশ্নটো হৈছে কি যে এই খাৰুৱা তেলৰ ইৰাণৰ লগত আমাৰ এটা বৰ বেলেগ ধৰণৰ ভাল সম্পৰ্ক আছিল বহু বছৰৰ পৰা। আৰু তাত আমি যিটো প'ৰ্ট বনাবলৈ তাত যিটো তাত যিটো নিয়োগ কৰা হৈছে, কিমান ডলাৰ নিয়োগ কৰিছে ভাৰতবৰ্ষই, এতিয়া সেইটো আমেৰিকাই ধমকি দি আছে যে সেইটোৰ পৰা ভাৰতে উইড্ৰ কৰিবলৈ, ভাৰতে
তাৰ পৰা মানে সেই পৰ্টটো আৰু ভাৰতে তাত সেইটো কাৰ্যকৰী হোৱাত ভাৰতে আকৌ আগবাঢ়িব নালাগে। গতিকে আমাৰ যিটো আন্তৰ্জাতিক আজি বিশ্বগুৰু বুলি বিশ্বগুৰুৰ যিটো অভিধা সেইটোৱে নৰেন্দ্ৰ মোদীৰ কাৰণে এটা ডাঙৰ লজ্জা হৈ পৰিছে। কিয়নো আজি ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত হোৱা যুদ্ধত কোনে মধ্যস্থতা কৰিছে? পাকিস্তানে মধ্যস্থতা কৰিছে। গতিকে ইয়াতকৈ লজ্জাজনক কথা কিবা হ'ব পাৰে নেকি ভাৰতবৰ্ষৰ কাৰণে? ভাৰতবৰ্ষৰ কাৰণে ইয়াতকৈ লজ্জাজনক কথা একো হ'ব নোৱাৰে। গতিকে এই যিটো বিশ্বগুৰু বুলি তেওঁলোকে যিটো এটা ভুৱা এটা প্ৰচাৰ চলাই আছিল, সেইটো যে এটা বেলুন আৰু সেই বেলুনটো যে এতিয়া ফুটি গ'ল, সেই কথাটো কিন্তু এতিয়া স্পষ্ট। গতিকে এই গোটেই ঘটনাবিলাকৰ কাৰণে আমাৰ এই যে মূল্য বৃদ্ধি এনেকুৱা ধৰণৰ হৈছে, এই গোটেইবোৰৰ কাৰণে আমাৰ এই চৰকাৰখনে তেওঁলোকৰ যি নীতি নিৰ্ধাৰণ, তেওঁলোকৰ যি ধৰণে তেওঁলোকে বস্তু বাহিনীৰ দাম বা গোটেই চৰকাৰখন চলাওঁতে যিবোৰ কথাৰ প্ৰতি গুৰুত্ব দিব লাগে, সেইবোৰ কথাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ কাৰণে আজি ভাৰতৰ জনসাধাৰণে এই দুৰ্ভোগ ভুগিব লগা হৈছে। আৰু এওঁলোক যেতিয়ালৈকে থাকিব, আমাৰ দুৰ্ভোগ কুলাই পাচিয়ে নধৰা হ'ব। মই সেইটোৱে ক'ম। নিশ্চয়কৈ জনতাই এতিয়া কৰৰ বোজাৰ ওপৰত কৰৰ বোজা, সেয়া টুল টেক্সেই হওক, লাগিলে গৃহ নিৰ্মাণ কৰেই হওক, পৌৰ কৰেই হওক, সেয়া 2-3 গুণ পৰ্যন্ত বৃদ্ধি পালে সেই কৰৰ পৰিমাণ। আৰু লগতে তাৰ বিপৰীতে কিন্তু মূল্য বৃদ্ধিয়েও মাধমাৰ সোধাই আছে। কিন্তু এই বিজেপি চৰকাৰখনে এনেকুৱা এক ধৰ্মৰ আফিং খুৱাই থৈছে সাধাৰণ জনতাক যে তেওঁলোকে এতিয়া মুখ খুলি ক'বলৈও ভয় কৰে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ চৰকাৰৰ দিনত সাধাৰণ জনতা যেনেদৰে মানে সজাগ হৈছিল, তেওঁলোক ৰাজপথলৈ নিজেই স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল বা প্ৰতিবাদ কৰিছিল মূল্যবৃদ্ধিৰ বিৰুদ্ধে। কিন্তু তেতিয়া আছিল 60 টকা 70 টকা প্ৰতি লিটাৰ পেট্ৰলৰ দাম, বা গেছ চিলিণ্ডাৰ তেতিয়া 400 টকাত লাভ কৰিছিল। যিটো ৰাজ সাহাৰ্য চৰকাৰৰ ফালৰ পৰা দিছিল সেইটো বেংক একাউণ্টত সোমাইছিল, কিন্তু এতিয়া সেই ৰাজ সাহাৰ্যও ৰাইজৰ মানে বেংক একাউণ্টত নোসোমোৱা হ'ল। কিন্তু চিলিণ্ডাৰ এটা এতিয়াও 1100-1200 টকাত ঘৰুৱা চিলিণ্ডাৰ আৰু 3293 টকাত বাণিজ্যিক চিলিণ্ডাৰ, যাৰ বাবে এতিয়া সৰু সৰু হোটেল, ৰেষ্টুৰেণ্ট এইবিলাক বন্ধ কৰিবলৈ বাধ্য হৈছে। ইমান টকা নাই, তেওঁলোক এতিয়া চিলিণ্ডাৰৰ নাটনি হৈছে, নাটনিৰ ফলত তেওঁলোকে লাইন পাতিবলগীয়া হৈছে, লাইন পাতি পেলাই চিলিণ্ডাৰ লাভ নকৰে। কিন্তু এতিয়া যাৰ বাবে সেই ক্ষুদ্ৰ যিসকল হোটেল ব্যৱসায়ী আছিল, ৰেষ্টুৰেণ্ট খুলি পেলাই পৰিয়াল এটা পোহপাল দি আছিল, সেই ব্যৱসায় কিন্তু এৰিবলৈ বাধ্য হৈছে। কিন্তু পুঁজিপতি গোষ্ঠীৰ এতিয়ালৈকে কিন্তু একো কোনো ধৰণৰ তেনেকুৱা ক্ষতি হোৱা নাই, কাৰণ জনতাক তেওঁলোকে লুণ্ঠন চলাই আছে। আৰু কিন্তু ক্ষতি হৈছে আমাৰ দৰে সাধাৰণ জনতাৰ, যি নেকি কৰৰ ওপৰত কৰৰ বোজা দি আছে আৰু বস্তুৰ মূল্য 2-3 গুণ বৃদ্ধি পাইছে। আজি এপেকেট 5 টকীয়া বিস্কুটৰ দাম আমি শুনা পাইছোঁ কিছুদিনৰ ভিতৰতে 10 টকা হ'ব, 10 টকীয়া চাৰ্ফৰ পেকেটটো 15 টকা হ'ব। তেতিয়াহ'লে ভাবক কেনেকুৱা কি এক পৰ্যায়লৈ দেশে গতি কৰি আছে। কিন্তু আমিবোৰ নিমাতী কন্যা হৈ আছোঁ, আমি মাত মাতিব নোৱাৰোঁ, কিয়নো আমাক ধৰ্মৰ আফিং ভালকৈয়ে গিলাইছে এই বিজেপি দলটোৱে। হিন্দু খতৰে মে হে, এটা কথা মনত ৰাখিব, হিন্দু খতৰে মে হে, কিন্তু মুছলমানৰ বাবে এই দাম বৃদ্ধি হোৱা নাই। হিন্দুৱে যিমান দামত আজি চিলিণ্ডাৰ কিনিছে, মুছলমানেও সেই একে দামতে চিলিণ্ডাৰ কিনিব। জৈন, শিখ, খ্ৰীষ্টান সকলোৱে কিন্তু একে দামতে চিলিণ্ডাৰ কিনিব। কিন্তু তেওঁলোকে হিন্দু খতৰে মে হে বুলি এটা ভয় খুৱাই ৰাইজক কিন্তু বিপথে পৰিচালিত কৰি তেওঁলোকে লুটি পুতি খাই আছে, জনসাধাৰণৰ পকেট উদং কৰি গৈ আছে এফালৰ পৰা। ধন্যবাদ।